কাষ্টমাৰ নেটৱৰ্ক কৰিছে নাই কৰা তেওঁলোকে কাষ্টমাৰ নেটৱৰ্ক কৰিছে জিঅ' আমি সিম ইউজ কৰিছোঁ ৰিলায়েন্সৰ তো জিঅ'ৰ আমি কাষ্টমাৰ হয় নহয় তো জিঅ' যেতিয়া ফৰ্ম কৰিছিলে ফৰ্ম কৰি তেওঁ কোটি কোটি টকা প্ৰথম টাৱাৰ বহাইছে তো ইনভেষ্ট কৰিছে নাই কৰা তো তেওঁলোকে আমাৰ নিচিনা কাষ্টমাৰ ডেভেলপ কৰিলে আৰু মই কি কৰি আছোঁ হাৰ্ডৱেৰ পেজ বিক্ৰী কৰিছোঁ কাষ্টমাৰ বনাইছোঁ 95 বিক্ৰী কৰিছোঁ কাষ্টমাৰ বনাইছোঁ তো এজন মানুহক বিশ্বাস দি কাষ্টমাৰ বনাই কাষ্টমাৰ সংখ্যাটো বঢ়াই গৈছে তাৰ কাৰণে মই ইনভেষ্ট কৰিছোঁ নেকি মোৰ কাৰণে কোনে ইনভেষ্ট কৰিছে গম পায় MI লাইফষ্টাইল আৰু তেওঁলোকে ডিষ্ট্ৰিবিউটৰশ্বিপটো বিনা পইচাত মোক দি দিছে এটকাও পইচা নাই লোৱা কিন্তু সেই ডিষ্ট্ৰিবিউটৰটোৰ আণ্ডাৰত মই যিমান টাৰ্ণঅভাৰ বৃদ্ধি কৰিব পাৰিম কাষ্টমাৰ নেটৱৰ্ক কৰি তাৰ 12% ইনকাম মোলৈ আহিব মই যিমান টাৰ্ণঅভাৰ কৰিম যদি 1 কোটি টকা টাৰ্ণঅভাৰ কৰিছোঁ তেতিয়াহ'লে 12% হিচাপে মোলৈ কিমান আহিব 12 লাখ টকা যদি মই 10 কোটি টকা কৰিছোঁ তেনে কিমান আহিব 1 কোটি 20 লাখ হয় নহয় তো তেনেকে মোলৈ 12% আহিব তো কাষ্টমাৰ নেটৱৰ্কটোৰ কাৰণে মই কোনো বেলেগ ফৰ্মুলা ইউজ কৰা নাই মাত্ৰ প্ৰডাক্টৰ ফৰ্মুলা মই মাৰ্কেটত দি ৰিজাল্ট যদি দিব পাৰিছোঁ তেন্তে আনাদাৰ এজন কাষ্টমাৰ পৰা 10 জন পাইছোঁ আৰু এই কাষ্টমাৰ নেটৱৰ্কটোকে কৰি মই যদি শ্বৰ্ট পিৰিয়ডত মোৰ তলত যদি প্ৰায় 4-5 লাখ 10 লাখ যদি কাষ্টমাৰ বনাই ল'ব পাৰোঁ তেন্তে মোৰ ঘৰত প্ৰত্যেকটো সপ্তাহত 2,10,000 টকা কোম্পানীয়ে দিব প্ৰত্যেকটো মাহত আনলিমিটেড ইনকাম আছে বা নৰ্মেলি চাবলৈ গ'লে 8,40,000 টকা ইনকাম দিয়া এটা ৰাস্তা এই ৰাস্তাটো মই একচেপ্ট কৰিছোঁ আৰু একচেপ্ট কৰি মানুহৰ মাজত শ্বেয়াৰ কৰিছোঁ তো শ্বেয়াৰ কৰি আজি এটা পজিশ্যন দখল কৰিছোঁ এইটোৱে ফৰ্মুলা চিম্পল ফৰ্মুলা তো সেইটো কাৰণে মই এটাই ক'ব বিচাৰিছোঁ সকলোৱে আজি অন্তত যিহেতু আমি কাইলৈ পৰিলে নতুন বছৰলৈ গৈ আছোঁ 25 চনত জাষ্ট এটা সিদ্ধান্ত লওক এটলিষ্ট এই চেমিনাৰখনত বিশেষকৈ আমাৰ লিডাৰসকলে এটা সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে 52টা সপ্তাহ আছে তাৰ যদি 80% সানডে আপোনালোকে যদি এই সেমিনাৰখন ইউজ কৰে প্ৰত্যেকখন সেমিনাৰ মই এজন ব্যক্তি হলেও মই এখন সেমিনাৰলৈ আনিম বুলি যদি আজি ইয়াৰ পৰা যদি এটা সিদ্ধান্ত লৈ যায় আমাৰ সেমিনাৰৰ উন্নতি হ'ব লগতে আপোনালোকৰ উন্নতি হোৱাৰ এটা ৰাস্তা খোল খাব সিদ্ধান্তটো লওক নহলে কি হ'ব মতৱা মানুহে কি বুলি কয় আজি লাষ্ট খাই লওঁ আৰু অহা বছৰৰ পৰাও নাখাওঁ আৰু ত্যাগ দিম আকৌ অহা বছৰ আহিব প্ৰথম অকণমান এপেকমান ট্ৰাই কৰোঁ তাৰপিছত দুপেগলৈ গ'ল তাৰপিছত ফুললৈ গুচি যাব ৰাইট তেনেকুৱা কৰিব নালাগে শপত যদি খাই জীৱনৰ 5টা বছৰৰ কাৰণে পজিটিভ শপত খাওক মাত্ৰ প্ৰত্যেকটো সানডে ইউজ কৰিম প্ৰত্যেকখন সেমিনাৰ প্ৰত্যেকটো ট্ৰেইনিং মই ইউজ কৰিম অহা 2026 চনত মই অন্তত প্ৰত্যেকখন সেমিনাৰৰ পৰা মই প্ৰত্যেকটো প্ৰগ্ৰেমত মোৰ লগত এজন বা দুজন হলেও নতুন মানুহ থাকিব আজিৰ পৰা মই সংকল্প ললো এটো সিদ্ধান্ত লৈ যদি আজি আমাৰ বছৰৰ হেক্স এই সানডেটো যদি আপুনি ব্যৱহাৰ কৰি 2026 চনত যদি শপত লৈ যদি ইয়াৰ পৰা ওলাই গৈছে 100% 2026 চনত আপোনালোক এটা ভাল পজিশন গ্যাৰান্টি উইশ জয়